তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি কৃষকসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো কৃষকসকলৰ কাৰণে নতুন এটা আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ জৰিয়তে কৃষকসকলে বহুত সুবিধা লাভ কৰিব, ৰাজসাহায্য হিচাপে লাভ কৰিব আৰু আপোনালোকে 15,000 কোটি টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। তো এই আঁচনিখনত আপোনালোকে কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা। তো আপোনালোকে এই প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাখনত যদি আপোনালোকে আবেদন কৰে বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে, তো চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা লাভ কৰিব। তো যদি আপোনালোকে এজন কৃষক হয়, তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। যদি আপোনালোকে PM কিষাণৰ আঁচনিৰ টকা লাভ কৰি আছে, PM কিষাণত আবেদন কৰিছিলে, তো সেইসকলো এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো PM কিষাণ আঁচনিখন হ'ল বেলেগ আৰু এইটো আঁচনি হ'ল বেলেগ। তো এইটোৰ সুবিধা বেলেগ, সেইটোৰ সুবিধা বেলেগ। তো আপোনালোকে কেনেকৈ আবেদন কৰিব, কি সুবিধা লাভ কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা যোজনাখনত নতুন আঁচনিখনত কৃষকসকলে আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আবেদন কৰিব লগা হ'লে সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা PMKSY, শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ PMKSY। তো আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনাক সকলো ডিটেইলছ দিয়া আছে। প্ৰথমতে হোম দিয়া আছে, এবাউট PMKSY আছে, PER ড্ৰপ মোৰ ক্ৰপ আছে। ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন আপুনি চাব পাৰিব, গাইডলাইনসমূহ আপোনালোকে ইয়াতে চাব পাৰিব। তো ইয়াতে চাওক, ইয়াতে ৱেলকাম টু, ইয়াতে আপোনাক জনাই দিয়া হৈছে ৱেলকাম টু PMKSY ডেমো ষ্টেট। তো ইয়াতে আপোনালোকে আবেদন কৰিব লগা হ'লে চাওক, ইয়াতে প্ৰথমতে ওপৰত চাব পাৰিছে, ইয়াতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ফাৰ্মাৰ ID, এপ্লিকেশ্যন একনলেজমেণ্ট, এপ্লাই ফৰ PMKSY স্কিম, এপ্লিকেশ্যন ষ্টেটাছ, ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে পাই যাব। তো আবেদন কৰিব লগা হ'লে চাওক, আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে সকলো কাম কৰিব পাৰিব। তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে তলত স্ক্ৰল কৰিব, ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব। ইয়াতে আপোনালোকে সকলো ডিটেইলছ দিয়া হৈছে, তো আপোনালোকে ভালকৈ চাই ল'ব। তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে এই আঁচনিখনত আপোনালোকে যদি আবেদন কৰে কি সুবিধা লাভ কৰিব, প্ৰথমতে আপোনালোকে সেই নটিফিকেশ্যন আপোনালোকে চাই লওক। তো সেই নটিফিকেশ্যন সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো আপোনালোকে সেই প্ৰথমতে ডিটেইলছবোৰ চাই লওক, ইয়াতে কি সুবিধা পাব, আপোনালোকে কোনে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে জানি লওক, ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। এতিয়া মই আপোনালোকক জনাই দি আছোঁ যিটো নতুন নটিফিকেশ্যন আহি গৈছে এই আঁচনিখনক ৰিলেটেড লৈ, এই আঁচনিখনৰ বিষয়ে। তো এই আঁচনিখনত আবেদন কৰিলে কি সুবিধা পাব কৃষকসকলে, প্ৰথমতে আপোনালোকে সেইটো জানি লওক। তো এইখনেই হৈছে আপোনাৰ নটিফিকেশ্যন। চাগে ওপৰত লিখা আছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ। তো এগ্ৰিকালচাৰৰ ফালৰ পৰা এইটো আহি গৈছে। তো আপোনালোকে চাওক, ইয়াতে তলত আপোনালোকে চাব পাৰিছে, ইয়াতে আপোনাক সকলো দিয়া হৈছে PMKSIৰ বিষয়ে। তো PMKSIৰ প্ৰধান উদ্দেশ্য হৈছে পথাৰ পৰ্যায়ত জলসিঞ্চনত বিনিয়োগৰ অভিসৰণ সাধন কৰা, নিশ্চিত জলসিঞ্চনৰ অধীনত খেতিযোগ্য অঞ্চল সম্প্ৰসাৰণ কৰা, পানীৰ অপচয় হ্ৰাস কৰিবলৈ পামত পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰা, নিখুঁত জলসিঞ্চন আৰু অন্যান্য পানী সঞ্চয় প্ৰযুক্তিৰ গ্ৰহণ বৃদ্ধি কৰা, প্ৰতিটো টোপালত অধিক, তো ইয়াতে আপোনালোকে জনাই দিয়া হৈছে অধিক শস্য জলধাৰাৰ পুনৰ চাৰ্জ বৃদ্ধি কৰা আৰু বহনক্ষম পানী সংৰক্ষণ পদ্ধতি প্ৰৱৰ্তন কৰা, পেৰি আৰবান কৃষিৰ বাবে পৰিশোধিত পৌৰসভাৰ ৰাজ্য পানী পুনৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তা অন্বেষণ কৰি আৰু নিখুঁত জলসিঞ্চনৰ ব্যৱস্থা অধিক ব্যক্তিগত বিনিয়োগ আকৰ্ষণ কৰি প্ৰথম অৱস্থাত PMKSI আঁচনিৰ সকলো উপাদানৰ বাবে পৰ্টেল হিচাপে কাম কৰে। যিহেতু
PDMC আঁচনিখন RKVIৰ অধীনত ৰূপায়ণ কৰা হৈছে। এতিয়া ৰাজ্যসমূহৰ পৰা শাৰীৰিক অগ্ৰগতিৰ লগতে DBT তথ্য আৰু ইয়াৰ প্ৰতিবেদন আঁচনিখনৰ অন্যান্য দিশসমূহ প্ৰচাৰৰ বাবে প্ৰতি ড্ৰপ অধিক শস্য আঁচনিৰ বাবে পৰ্টেল হিচাপে কাম কৰি আছে। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে চলি থকা আঁচনিসমূহ অৰ্থাৎ PMKSI একত্ৰিত কৰি কল্পনা কৰা হৈছে। জলসম্পদ, নদী উন্নয়নৰ আৰু গংগা সজীকৰণ মন্ত্ৰালয়ৰ ত্বৰান্বিত জলসিঞ্চন সুবিধা কাৰ্যসূচী AIBP ভূমি সম্পদ বিভাগৰ BLR সংঘত জলভাগ ব্যৱস্থাপনা কাৰ্যসূচী IDW, IWMP আৰু কৃষি আৰু সহযোগিতা বিভাগৰ DAC অন ফাৰ্ম জল ব্যৱস্থাপনা OWM কৃষি জলসম্পদ আৰু গ্ৰাম্যোন্নয়ন মন্ত্ৰালয় এই আঁচনি ৰূপায়ণ কৰিব। গ্ৰাম্যোন্নয়ন মন্ত্ৰালয়ে মূলতঃ বৰষুণৰ পানী সংৰক্ষণ, পামৰ পুখুৰী নিৰ্মাণ, পানী সংগ্ৰহৰ গাঁথনি, সৰু চেক বান্ধ আৰু কণ্টুৰ বাণ্ডিং আদিৰ কাম হাতত ল'ব। কৃষি মন্ত্ৰালয়ে পামত ড্ৰিপ, স্প্ৰিংকলাৰ, পিভট, ৰেইন গানৰ দৰে দ পানী পৰিবহণ আৰু নিখুঁত পানী যন্ত্ৰৰ প্ৰসাৰৰ ঘটাব। উৎস সৃষ্টিৰ কাম কাজৰ পৰিপূৰক হিচাপে ক্ষুদ্ৰ জলসিঞ্চন গঠন নিৰ্মাণ, বৈজ্ঞানিক আৰ্দ্ৰতা সংৰক্ষণৰ প্ৰসাৰৰ বাবে সম্প্ৰসাৰণ কাৰ্যকলাপ আৰু কৃষি ব্যৱস্থা। PMKSI কাৰ্যসূচীৰ স্থাপত্য হ'ব বিকেন্দ্ৰীয়কৃত ৰাজ্যিক পৰ্যায়ৰ পৰিকল্পনা আৰু প্ৰক্ষেপিত নিষ্পাদন গাঁথনি গ্ৰহণ কৰা যিয়ে ৰাজসমূহক জিলা জলসিঞ্চন পৰিকল্পনা DIP আৰু ৰাজ্যিক জলসিঞ্চন পৰিকল্পনা SIPৰ ভিত্তিত নিজাকৈ জলসিঞ্চন উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ অনুমতি দিব। ই বিস্তৃত পৰিকল্পনাৰ জৰিয়তে খোৱাপানী আৰু অনাময় MGNREGA বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগ আদিকে ধৰি জলখণ্ডৰ সকলো কাম কাজৰ বাবে অভিসৰণ মঞ্চ হিচাপে কাৰ্যক্ষম হ'ব। ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ৰ অনুমোদন সমিতি SLSC কে ইয়াৰ ৰূপায়ণ আৰু প্ৰকল্প অনুমোদন তদাৰক কৰাৰ কৰ্তব্য প্ৰদান কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এই কাৰ্যসূচীৰ তত্ত্বাৱধান আৰু নিৰীক্ষণ হ'ব প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সংশ্লিষ্ট মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে গঠন কৰা হ'ব। আত্ম মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় পৰিচালনা সমিতি NSC কাৰ্যসূচী ৰূপায়ণ সম্পদ আবণ্টন আত্মমন্ত্ৰী সমন্বয় নিৰীক্ষণ আৰু কৰ্মক্ষমতাৰ মূল্যায়ন প্ৰশাসনিক বিষয়সমূহৰ সমাধান আদি চোৱাচিতা কৰিবলৈ উপ-সভাপতি নীতি আয়োগৰ অধ্যক্ষতাত এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে এইটো এটা নতুন আঁচনি হয়। তো এই আঁচনিখনত বহুত সুবিধা আপোনালোকে লাভ কৰিব, আৰ্থিক সাহায্য হিচাপে লাভ কৰিব আৰু আপোনালোকে খেতি কৰাৰ বাবে বহুত সুবিধা আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এই নটিফিকেশ্যনত আপোনালোকে নিশ্চয় গম পালে কি সুবিধা আপোনালোকে লাভ কৰিব। এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আবেদন কৰাৰ আগত মই আপোনালোকক এটা কথা জনাই দিওঁ, যদিহে আপোনালোকে মোবাইলত কৰিম বুলি ভাবিছে বা আপোনালোকে মোবাইলত কৰিব এপ্লাই, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু মোবাইলত এপ্লাই কৰিব নোৱাৰিব। এইটো আপোনাক আবেদন কৰিব লগা হ'লে এইটো আঁচনিখনত তো আপোনাক ডেস্কটপ বা লেপটপ লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ ইয়াৰ এই যিটো পৰ্টেল এইটো মোবাইলত একেবাৰে এইটো খোল নাখায়, কাৰণ মই আপোনালোক লাইভ প্ৰুফ দেখাই আছোঁ। এতিয়া আপোনালোকে যেতিয়া বা লেপটপ বা মোবাইলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, প্ৰথমতে চাওক আপোনালোকে লিখা আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন।
তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো মোবাইলতো কৰিব পাৰে, কিন্তু যিটো ৱেবছাইট এইটো ভালকৈ খোল নাখায়। তো মই আপোনাক দেখাই দি আছোঁ চাওক। এতিয়া আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, ইয়াতে বহুতকেইটা অপশ্যন পাব। নিউ ইউজাৰ আছে, এক্সিষ্টিং আছে, হৰ্নেট আছে, ইয়াতে কিষাণ আছে, ষ্টেট পৰ্টেল আছে, নেশ্যনেল পৰ্টেল আছে। তো প্ৰথম যিটো আছে নিউ ইউজাৰ, তো এইটো আপোনালোকে ছিলেক্ট কৰিব। তো যেতিয়াই আপোনালোকে ছিলেক্ট কৰিব চাওক, ইয়াতে ওপৰত লিখা আছে, ইয়াতে আপোনাক চাওক দ্য স্পেচিফিক URL কেন নট বি ফাউণ্ড। তো ইয়াতে মোবাইলত আপোনালোকে কৰিব নোৱাৰিব, কাৰণ পৰ্টেলটো বহুত প্ৰব্লেম দি আছে। মোবাইলত একেবাৰে আবেদন কৰিব নোৱাৰে। এইটো লেপটপ বা ডেস্কটপ হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, বা আপোনালোকে CSC চেণ্টাৰত গৈও আপোনালোকে আবেদন কৰিব পাৰিব। নিজে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেনেক্ষেত্ৰত কিন্তু আপোনাৰ লেপটপ বা ডেস্কটপৰ প্ৰয়োজন হ'ব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। মোবাইলত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো সেইকাৰণে মই আপোনালোকক আবেদন কৰি দেখাব নোৱাৰোঁ, কাৰণ মই এইটো মোবাইলত দেখুৱাই আছোঁ। তো মোবাইলত এইটো অ'পেনেই নহয়, তো সেইকাৰণে মই আপোনালোক দেখাব নোৱাৰিলোঁ। যদিহে পাৰোঁ মই, মোৰ লেপটপো আছে, ডেস্কটপো আছে, তো যদি পাৰোঁ মই আপোনাক যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। আৰু যদি মোবাইলত কৰিব পাৰে, তো সেইটো মই লগালগ ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো যদি আপোনালোকে এজন কৃষক হয়, তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব, কাৰণ এই আঁচনিখনত বহুত সুবিধা দি আছে। নতুন আঁচনি মুকলি কৰা হৈছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে, তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাখনত আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।